ক'ত সোমাই আছ মিঠি মই মনমি কিটচেন এণ্ড ব্লগছৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি দেওবাৰ, এতিয়া 7টা বাজিছে। দেওবাৰ বুলি অকণমান দেৰিলৈকে শুলোঁ আৰু প্ৰথমতেই ৱাৰ্ম আপটো কৰি লৈছোঁ। মই এখন চাইকেল কিনিলোঁ। আচলতে আঁঠুৰ যিটো মানে লুব্ৰিকেণ্টটো অকণমান বাঢ়িবলৈ ডক্টৰে মোক ছাজেষ্ট কৰিছিলে আপুনি এখন চাইকেল কিনি ল'ব আৰু দুবাৰ ডেইলি মানে 15 মিনিট বা 10 মিনিটকৈ দুবাৰ চাইক্লিং কৰিব, বহুতখিনি আঁঠুৰ কাৰণে ভাল পাব। আৰু সেইমতে মই এখন কিনিলোঁ, আপোনালোকক দেখুওৱা হোৱা নাই, মই দেখুৱাম বাৰু। প্ৰথমতে চাইকেলখন 15 মিনিটমান মই চলাই ল'লোঁ, তাৰপিছতে ডিঙি কঁকাল এইবিলাকৰ অকণমান এক্সাৰচাইজ কৰিছোঁ। ভৰিৰো কৰিলোঁ, ভৰিৰ আগতে আপোনালোকক দেখুৱাইছিলোঁ। যি মই ডিঙি আৰু কঁকালৰ কাৰণে কৰিছোঁ, কাৰণ এডিটিংটো কৰি থাকোঁ যে মই তললৈ মুখ কৰি কৰি মাজে মাজে ডিঙি বিষো হয়। ডক্টৰে শিকাই দিছিলে এক্সাৰচাইজকেইটা, সেইমতেই কৰিছোঁ। আৰু এনেকৈ যে চাওকচোন, ওপৰলৈ মুখ কৰি মই ডিঙিটো ওলমাই লৈছোঁ, তাৰ পৰা মই ওপৰলৈ মূৰটো দাঙিছোঁ, তেনেকৈ 10 বাৰলৈকে কাউণ্ট কৰি ধৰি ৰাখিছোঁ। এনেকৈ 10 বাৰমান কৰিলোঁ, ডিঙিটো বহুত আৰাম পায়। আৰু গাটো ধুইয়ে মই প্ৰথমতে আজি টাৱাৰ ফ্ৰাই চিকেন বনাম, তাৰ কাৰণে মেৰিনেশ্যনটো কৰি লওঁ। দৈ লৈছোঁ অলপ, নিমখ হালধি আৰু অলপমান কাশ্মীৰী ৰেড চিলি পাউডাৰ, ধনিয়া পাউডাৰ, জিৰা জালুক এনেকৈ মিক্স কৰি গৰম মছলা বনাই ৰাখিছিলোঁ, সেয়া দিলোঁ। ভালকৈ গোটেইখিনি মই দৈৰ লগত মিহলাই ল'লোঁ। আৰু এইটো ডাঙৰ লেগ পিচটো যে দুটা আছে, এটা আকৌ এটুকুৰা অন্তৰীষে কাটিয়ে দিলে। তাৰপিছতহে মই ক'লোঁ নেকাটিবা, গোটাই গোটাই মই বনাম। তাৰপিছত এনেকৈ আৰু গোটেইখিনি ভালকৈ মোহাৰি সানি ল'ম। প্ৰথমতে আকৌ উকিয়াই লৈছোঁ দেই, আগ মাৰি ল'ব লাগিব ঘনাই ঘনাই, তেতিয়াহে ভালকৈ মছলাটো সোমাব। গোটেই যোগাৰখিনি কৰি লওঁ, মানে ব্ৰেকফাষ্ট কৰি লওঁ, মানে বনোৱা কৰা প্ৰায় 2 ঘণ্টামান সময় পাম, 2-3 ঘণ্টামান। আৰু অকণমান স্ম'ক কৰি দিছোঁ, অঙঠা এটা জ্বলাই অকণমান ঘিউ দি দিলে স্ম'কি ফ্লেভাৰটো আহে যে। আৰু অন্তৰীষক ক'লোঁ ব'ল ভেদাইলতা ছিঙো। একেবাৰে যোগাৰখিনি কৰি লৈছোঁ। আমাৰ দাঁতিৰ মানুহ ঘৰতে ৱালতে ডাঙৰ ভেদাইলতা এজোপা আছে, মাজে মাজে আমি খাওঁ। চিকেনটো মেৰিনেট কৰিলোঁ আৰু ভেদাইলতা আমাৰ ল'ৰাই আনি দিলে, এইফালে অৰ্ডাৰ আছে সেইকাৰণে বনাই আছে। এতিয়া মই আৰু খোৱা বনোৱাত লাগি যাওঁ। আজি এটা নতুন বস্তু ব্যৱহাৰ কৰিম, ধুই মেলি ৰেডি কৰি থৈছোঁ। এইটো হৈছে আগাৰো ৰিগেল পাৰ্চনেল ব্লেণ্ডাৰ হয়। এইটো চব 400 ৱাটৰ হয়। ইয়াত কোনো এনেকৈ ছুইচ নাই, জাৰটো লগাই পেলাই ঘূৰাই দিলেই অট'মেটিক অন হৈ যায়। মানে অট'মেটিক যিটো ছেফটি লক থাকে, ছেফটি লকটো কৰিলে অন হৈ যায়। ইয়াত 3টা বেলেগ বেলেগ ছাইজৰ জাৰ থাকে। সুবিধা অনুযায়ী বেলেগ বেলেগ পাৰপজত আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। লিকুইডাইজাৰ 2টা ডাঙৰ হয় আৰু সৰুটো গ্ৰাইণ্ডাৰ। আৰু ইয়াৰ লগত 2খন ব্লেড আহে, এখন হৈছে ব্লেণ্ডাৰ, এইখন ব্লেণ্ডাৰ আৰু এইখন হৈছে গ্ৰাইণ্ডাৰ। আটাইকেইটা জাৰতে 2খন ব্লেডে ধুনীয়াকৈ খাপ খাই পৰে। মই এখন লগাই দিছোঁ, চাওক। সুবিধা অনুযায়ী আপোনালোকে যোনটো জাৰ ব্যৱহাৰ কৰে সেইটোতে লগাই ল'ব পাৰে। গ্ৰাইণ্ডাৰ লগাওঁ বুলি ক'লে লগাব পাৰে বা ব্লেণ্ডাৰ লগাব পাৰে। আৰু ইয়াত এখন চেকনি থাকে, চাওক। যদি আপোনালোকৰ লিকুইড কিবা বনাওঁতে সীতা থাকে, ধুনীয়াকৈ চালি ল'ব পাৰে, বেলেগে চালনি দৰকাৰ নাই। বা সাফৰখন মাৰি পেলাই ষ্ট'ৰ কৰিব পাৰে। ইয়াত এখন ঢাকনো আহে। আৰু সৰুটোত সাধাৰণতে গ্ৰাইণ্ড কৰিবলৈ ভাল, মছলা চছলা বাটিবলৈ বা যিকোনো বস্তু, শুকান বস্তু। এনেকৈ ছেফটি লকটো কৰি দিলে অট'মেটিক অন হৈ যায়। আজি ব্ৰেকফাষ্টত আমাৰ স্মুদি থাকিব বা বানানা চেক কয়, যি কয়। মই অ'টছ মিলাই দিছোঁ, সেইকাৰণে অ'টছ এচামুচ দিছোঁ, টেবুল চামুচেৰে প্ৰায় 1.5 চামুচমানেই হ'ব। আৰু এটা কল দিছোঁ, এজনৰ জোখাত মই দেখুৱাইছোঁ দেই। এজনকৈ আহি থাকিব, মই দি থাকিম বনাই বনাই। ড্ৰাই ফ্ৰুটছ দিছোঁ, লগত এটা কল, ড্ৰাই ফ্ৰুটছ, মিক্স ড্ৰাই ফ্ৰুটছ অলপ মই তিয়াই ৰাখিছিলোঁ, কোমলাই ৰাখিছিলোঁ, সেইখিনি দি দিলোঁ। জাৰটো পিছে মই সলাই দিলোঁ দেই, মিডিয়ামটো দিছিলোঁ, এতিয়া মই ডাঙৰটোলৈ ট্ৰান্সফাৰ কৰি ল'লোঁ। আৰু গাখীৰ দিছোঁ, আমুল তাজাই মই ব্যৱহাৰ কৰিছোঁ। যিটো নেচাৰেল মিঠা সেইটোতে মই ৰাখিম। আপোনালোকে সৰু ল'ৰা ছোৱালীক দিলে চেনি মিলাই দিব পাৰে, আমি চেনি নাখাওঁ কাৰণে দিয়া নাই। কলৰ পৰাই মিঠা আহিব, ড্ৰাই ফ্ৰুটছৰ পৰাও মিঠা আহিব, কাৰণ ইয়াত ড্ৰাই খেজুৰটো আছে। ইয়াত এখন
ফ্লিপ টপ লিড আহে মই দেখুৱাবলৈ পাহৰিয়ে গৈছিলোঁ এই ফ্লিপ টপ লিডখন লগাই পেলাই আপোনালোকে ডাইৰেক্ট খাই দিব পাৰে চেক বা স্মুদি ডাইৰেক্ট এনেকৈও খাই দিব পাৰে এনেকৈ লৈও যাব পাৰে এতিয়া এনেকৈয়ে খাম মইতো ডাইৰেক্ট খাই দিলোঁ আকৌ অন্তৰীখলৈ বনাইছোঁ তাক অকণমান ডাঠকৈ দিছোঁ অ'টছৰ পৰিমাণটো বেছিকৈ দিছোঁ সেইকাৰণে মই গ্লাছত বাকি দিছোঁ আৰু অকণমান মই গাৰ্নিচিং কৰি দিছোঁ ড্ৰাই ফ্ৰুটছ দি পেলাই আৰু আটলাণ্টালৈ বেলেগে বনাই ৰাখিছোঁ জাৰটোতে থৈ দিছোঁ এতিয়া মই জিৰা জালুক ধনিয়া একেলগে মছলা অলপ গ্ৰাইণ্ড কৰি লৈছোঁ খুব সোনকালে গ্ৰাইণ্ড হয় মই আগতেও কৰি চাইছোঁ বিৰাট ধুনীয়া হয় এইখিনি পটককৈ একদম গুড়ি হৈ গ'ল আপোনালোকক মই দেখুৱাই দিম ৰ'ব একদম পাউডাৰ হৈ যায় কেইছেকেণ্ডমানতে এইয়া চাওক আজি মোৰ বনায়ো অলপমান থাকিব এনেকৈ সাফৰখন মাৰি ইয়াতে ষ্ট'ৰ কৰিবও পাৰিম আৰু এইখিনি ভেদাইলতা আনিছিলে যে অন্তৰীষে সেই ভেদাইলতাখিনি মই এতিয়া ধুইয়ে লৈছিলোঁ এনেকৈ ডাঙৰকৈ ধুই থোৱা আছে লতাকেইডালে সৈতে একদম কোমল আৰু ধুই মেলি আৰু এতিয়া বাতি লওঁ মাছৰ আঞ্জা বনাম ভেদাইলতা দি পেলাই ভাঙন মাছ আনি থোৱা আছে মই সব ধুই মেলি ৰেডি কৰিয়ে থৈছোঁ এতিয়া ইয়াত মই ব্লেণ্ড কৰিম আপোনালোকে আজৰি সময়ত গ্ৰেভিও ইয়াত বনাই পেলাই ষ্ট'ৰ কৰি ৰাখি থ'ব পাৰে ধুনীয়াকৈ মইতো কৰোঁৱে আপোনালোকক আগতেও ভিডিঅ' দেখুৱাইছোঁৱে কিছুমান বস্তু মই প্ৰিপেয়াৰ কৰি ৰাখি থওঁ এয়া মোৰ ভেদাইলতা হৈ গ'ল আৰু এতিয়া ক্লিনিং কেনেকৈ কৰিব সেয়া দেখুৱাইছোঁ জাৰখিনি মই টেপৰ তলত ধুইয়ে আনিলোঁ আৰু ব্লেডকেইখন আচলতে এনেকৈ খুলিব পাৰি চাওক ধুনীয়াকৈ খুলিব পাৰি আৰু ইয়াত গেছকেইডাল থাকে এইডাল ধুনীয়াকৈ খুলি ল'ব ইয়াৰ ভিতৰত নহ'লে খোৱা বস্তু সোমাই থাকে আৰু এই ব্লেডকেইখনো টেপৰ তলত ধুনীয়াকৈ ধুই আনিম তাৰ আগত মই কেনেকৈ খুলিব লাগে সেইটোও দেখুৱাই দিছোঁ আপোনালোকক এই আছক মই মাজতে মানে গ্ৰেভিৰ কাৰণে অলপমান ব্লেণ্ড কৰিও লৈছিলোঁ সেয়া দেখুওৱা নহ'লে আৰু মেইন মটৰটো আপোনালোকে শুকান কাপোৰ এখন বা অকণমান কাপোৰখন তিয়াই পেলাইও কিবা লাগিলে মুচি থৈ দিব পাৰে কাৰণ এইটোতো আমি ডাইৰেক্ট টেপৰ তলত নুধোঁ আৰু এয়া ব্লেডকেইখন মোৰ ধুই মেলি হৈ গ'ল কেনেকৈ এছেম্বল কৰিব লাগে তাকো মই দেখুৱাই দিওঁ প্ৰথমতে মুচি কাচি ল'লোঁ গেছকেইডাল লগাই ল'লোঁ লগাই লৈ পেলাই এই আছক ধুনীয়াকৈ কৰি ল'ব পাৰে আৰু পুছ কৰি দিলে ধুনীয়াকৈ ব্লেডখন লাগি যায় আকৌ শুকান কাপোৰ এখনে মেলি আৰু ৰাখি থলোঁ আচলতে হেণ্ডি হয় ব্যৱহাৰ কৰিবলৈও সুবিধা হয় পটককৈ কামখিনি কৰি পেলাব পাৰি গধুৰ বা অলৈ তলৈ নিবলৈ হ'লে অকণমান দিগদাৰো হৈ যায় মই কিন্তু ব্যৱহাৰ কৰি খুবেই ভাল পাইছোঁ আপোনালোকে যদি কিনো বুলি ভাবে ডেছক্ৰিপশ্যনত মই লিংক দি থ'ম কিনি ল'ব এতিয়া কেৰাহীত মই অলপমান সৰিয়হৰ তেল দিছোঁ মাছৰ মাথা অলপো আনি থোৱা আছে সেইখিনি এতিয়া নবনাওঁ এইখিনি ভাঙন মাছখিনিকে মই নিমখ হালধি সানি লৈছোঁ এইখিনি অলপমান ফ্ৰাইও কৰিম আঞ্জাৰ বাবেও মই হাফ ফ্ৰাই কৰি ল'ম অকণমান তেল দিছোঁ যিহেতু কেৰাহীখন ঘূৰাই দিছোঁ তেল বহুত দিলেও পিছত তেলখিনি থাকি যায় যে এনেই নষ্ট হয় আৰু আঞ্জাত মই সাধাৰণতে তেলটো কমায়ে দিওঁ মাছৰ তেল থাকিলেও মই তেলখিনি কমাই লওঁ এয়া ইলুটি শিলুটি কৰি মই মাছখিনি আধা ভজা কৰি ল'লোঁ এইয়া চাওক আৰু কেইটামান ডিপ ফ্ৰাই কৰিম অন্তৰীষে এই মাছটো ফ্ৰাই খাই বেছি ভাল পায় মানে কাঁইট থাকে যে সৰুকেইটা মানে ডিপ ফ্ৰাই কৰিম আৰু এইখিনিও তেলতে দি ল'লোঁ আৰু এয়া হাফ ফ্ৰাই কৰাখিনি এইখিনি আৰু এইখিনি ডিপ ফ্ৰাই মোৰ হৈ গ'ল এতিয়া এখিলা তেজপাত দিছোঁ তেল বহুতেই কম আছে চাওক নহৰু দিছোঁ অকণমান কুটি দিছোঁ নহৰুটো থেতালি দিয়া নাই কালজিৰা কেইটামান দিছোঁ ইয়াত মই আদা দিয়া নাই বা পিঁয়াজো দিয়া নাই হালধি দিছোঁ আৰু ভেদাইলতাখিনি দি দিছোঁ বেলেগ কণ্টেইনাৰ এটাত কাঢ়ি লৈছিলোঁ মই নিমখ হালধি দি উতলিলে এতিয়া মাছ দিব পৰা যাব জালুকৰ গুড়ি অকণমান দিছোঁ জালুক আগতেও মই সৰহকৈ অলপ খুন্দিয়ে থৈছিলোঁ ৰেষ্টুৰেণ্টৰ কাৰণেও লাগে যে মানে ক্লাউড কিটচেনৰ কাৰণে এতিয়া মাছ দি উতল আহি গ'ল প্ৰায় 10 মিনিটমান কম জুইত উতলালোঁ মাছৰ ৰসটো ওলাই যায় তেতিয়া খাবলৈ ভাল হয় ভেদাইলতা আঞ্জা হৈ গ'ল এতিয়া ফ্ৰাই পেন এখনত অকণমান মই কুকিং অইল দিছোঁ আৰু মেৰিনেট কৰি থোৱা চিকেনখিনি ফ্ৰাই কৰিম
লো ফ্লেমত মানে অকণমান সময় লাগিব ইয়াতে দি পেলাই মই বেলেগে ভাজি চাজি বনাবলৈ আছে সেয়াও বনাম কুন্দুলি কাটি থৈছোঁ অৱশ্যে কুন্দুলিকেইটা মই অকণমানহে কাটিলোঁ দেই পিছত আটলান্টাই কাটি দিলে এফালে ভেদাইলতা আৰু মচুৰ দাইলৰ বৰ এইখিনি প্ৰিপেয়াৰ কৰা নেদেখুৱালোঁ আৰু দেই কাৰণ মাজে মাজে অৰ্ডাৰ আহি আছে জানেনে ইফালৰ গেষ্টত অন্তৰীষে বনাই আছে মই দেখুওৱা নাই আৰু সি মানে বৰ লৰালৰিকৈ বনালে অকণমান নাৰ্ভাছ কৰিব যে সেইকাৰণে কেমেৰা অন থাকিলে মাজে মাজে সেয়াও চলি আছে আমাৰ আৰু এফালে কুন্দুলি ভাজো মই পিঁয়াজ আৰু কুন্দুলি আলু দিয়া নাই এয়াগিটা আকৌ ঘৰৰ কুন্দুলি চটৰ ওপৰত লাগিছিলে নিমখ হালধি দি ঢাক মাৰি কম জুইত ভাজিম বৰ ইয়াত মছলা চছলা ব্যৱহাৰ কৰিলে ময়ো ভাল নাপাওঁ কেতিয়াবা নাৰিকল থাকিলে ইয়াত অকণমান ফ্ৰেছ নাৰিকল কাটি দিওঁ হোৱাৰ আগে আগে আৰু এয়া চিকেন হৈ গ'ল যেনে তেনে হৈ গ'ল আৰু দেই ভাতটো মাজে মাজে অৰ্ডাৰো আছিলে সেয়া ভাত বাঢ়িলোঁ চিকেন লগত ভেদাইলতা বৰখিনি এওঁ ক'লে বনাই দিয়া আৰু একেবাৰে ৰহৰ দাইলখিনি আৰু তুলি দিলে মই তেল মাৰি দিলোঁ তাৰপিছত এয়া পেটু কিন্তু আমাৰ এওঁ ভাজিলে দেই কেইটামানটো মই বনালোঁ দেখুৱাই দিলোঁ হৈ গ'ল আজিৰ খানা এই ষ্ট্ৰবেৰীজোপা এটা দুটাকৈ লাগি আছে আকৌ 3টা লাগিলে আমাৰ কণমানিটোলৈ থৈ দিছোঁ বিভু এইটো কি কোনে খাব বিভু খাব বিভুলৈ থৈ দিছোঁ এতিয়া বিভু চিঙা ৰ'বা ধুব লাগিব ইয়াত থৈ দিয়া আৰু এইটো মই ফোন কৰি মাতি দিলোঁ সিহঁতক মানে সি আগতে দেখি এদিন বিৰাট চখ পাইছিলে কৈছোঁ বিভু আহিলেহে ছিঙিবলৈ দিম সেইকাৰণে ডাইনিং টেবুললৈ টাবটো দাঙি আনিছোঁ সি ফূৰ্তি পাবলৈ নালাগে তেনেকৈ কওক আকৌ সেইটো ভাল সেইটো বেয়া সেইটো খাই বুলি মই আঁতৰাই থৈ আহিছোঁ সেইটো বেয়া ষ্ট্ৰবেৰী এতিয়া খোৱা ইফালে খোৱা ইটো চাইডে খোৱা দেখুৱাই দিয়া এতিয়া খোৱা আমাৰ বহুত দিনৰ মূৰত আলহী আহিছে খালি এতিয়া একো নাখায় বাইদেউ পিছে সন্ধিয়াতে আহিলে বাইদেউক আমি খাবলৈ নিলোঁ কিবাকিবি খুচখুচীয়া ঠিক আছে ভাত খোৱাকৈ আহিবা এদিন আৰু দিনটো থকাকৈ হয় নাই বিভু মাইনা এই খেলি আছে হয় নাই ই আকৌ ল'ৰালৈ যাওঁ হয় নাই ক'ত সোমাই আছ এই বক্সটোত সদায় সোমাই থাকে ক'ত সোমাই আছ তই হা ক'ত সোমাই আছ কেনেবাকৈ বম চম ফুটিব বুলি হয় নাই মিঠি কি হ'ল বিহু ক'ত আছে বিহু ক'ত আছে বিহু ক'ত আছে দাদা ওচৰত শুই আছে আমাৰ খেত ইয়াত সোমাই আছে